অসমত আমাৰ যিবিলাক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়বিলাকৰ এটা নৱনিৰ্মাণৰ কাম চলি আছে অভিযান এটা। এই মুহূৰ্তত 378খন বিদ্যালয় আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে। RIDF 29, RIDF 30 আৰু নেচিড স্কিমৰ অধীনত। RIDF 31তো আমি 100খন স্কুল ইতিমধ্যে নিৰ্বাচিত হৈছে। ইয়াৰে আজি মই দৰং জিলাৰ কেইখনমান বিদ্যালয়ৰ নিৰ্মাণৰ অগ্ৰগতি নিজে পৰ্যবেক্ষণ কৰোঁ আৰু অগ্ৰগতি সন্তোষজনক। মই অলপ আগত চিপাঝাৰখনো চাই আহিছোঁ আৰু এতিয়া মই মঙলদৈ যিখন গভট হায়াৰ ছেকেণ্ডেৰী বইজ স্কুল সেইখনৰ নিৰ্মাণ কাৰ্য বিধায়ক বসন্ত দাসৰ সৈতে মই চাওঁ। ইয়াৰ যিখন ছোৱালী গভট হায়াৰ ছেকেণ্ডেৰী স্কুল আছে সেইখনৰ কাৰণেও অনুৰূপ ধৰণৰ আঁচনি অনুমোদিত হৈছে, টেণ্ডাৰ হৈ গৈছে, তাৰো নিৰ্মাণ কাৰ্য হ'ব। নাই, তেওঁলোকে যেতিয়া ইয়াৰ এষ্টিমেট প্ৰস্তুত কৰিছে, দুয়োফালে যিমান চাৰিওফালে ৰাস্তা আছে ৰাস্তাৰ হাইটটো তেওঁলোকে লৈ সেই হাইটৰ লগত সামঞ্জস্য ৰাখিয়ে নিৰ্মাণ কৰিছে। আৰু বানপানীটো কেতিয়া প্লিন্থৰ হাইটৰ লগত নহয়, মূল সমস্যাবিলাক থাকে ড্ৰেইনেজ। গতিকে ড্ৰেইনেজৰ ডিফেক্টৰ কাৰণে পানীটো উঠি আহিলেতো মানুহে ঘৰটো ভেটি ওখ কৰিব নোৱাৰে। মইতো প্লিন্থটো চাপৰ নিচিনা দেখা নাই। প্ৰধান শিক্ষকসকলৰ একাংশই, যিসকল মানে প্ৰাৰ্থী, তেওঁলোকৰ একাংশই হাইকোৰ্টত গোচৰ বিদ্যালয় অৰিজিনেল মুখ দেখুওৱা যিবিলাক ড্ৰয়িং, সেই ড্ৰয়িং মতেতো সেইবিলাক ড্ৰয়িঙতো এইবিলাক বস্তু নাছিলে। তেওঁলোকে যদি তেওঁলোকৰ ম্যাদ উকলি গৈছে, তেওঁলোকে 3 বছৰৰ কাৰণে এটা ৱাইড কনচালটেশ্যন কৰিব সকলো ষ্টেক হোল্ডাৰৰ লগত, তাৰ পাছতহে কথাটো কি হয় নহয়।